এই মুহূর্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। এগৰাকী হাবিলদাৰে চাকৰি জীৱনৰ পৰা ল'লে অৱসৰ। থানা চৌহদতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা বিদায়ী সভাত দিয়া হ'ল সম্বৰ্ধনা। চাকৰি জীৱন শেষ হোৱাৰ লগে লগে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত ত্ৰুটি নকৰাকৈ সদ্য অৱসৰপ্ৰাপ্ত হাবিলদাৰ শ্ৰীযুত নিৰঞ্জন বৰ্মনক আমন্ত্ৰণ জনাই সসন্মানে বিদায় দিয়া কাৰ্যৰ শলাগ লোৱাৰ লগতে এই সন্মান চিৰযুগমীয়া আৰু জীৱনৰ অন্তিমটো ক্ষণলৈকে পাহৰিব নোৱাৰে বুলি প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত হাবিলদাৰগৰাকীয়ে। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত থানা চৌহদতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এই বিদায় সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত হাবিলদাৰগৰাকীক অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় নৱনিযুক্ত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া অমৃশ শৰ্মা, চক্ৰ আৰক্ষী পৰিদৰ্শক দিগন্ত বৰাও, অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সততা, নম্ৰতা আৰু নিষ্ঠাবান কৰ্মৰাজিৰ ওপৰত মহকুমা আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী পৰিদৰ্শক, চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আন বিষয়াসকলেও আলোকপাত কৰাও দেখা যায়। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আমাৰ ওৱান এণ্ড অনলি মেজৰ, মই সদায় মেজৰ বুলিয়ে মাতিছোঁ, কেতিয়াও নামটো সোধাও প্ৰয়োজন বোধ কৰা নাই। নিৰঞ্জন হাবিলদাৰ নিৰঞ্জন বৰ্মন ডাঙৰীয়া, প্ৰথমতে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে সুদীৰ্ঘ 40 বছৰ এই অসম পুলিচক ৰাইজৰ নামত নিজৰ জীৱনটো উৎসৰ্গা কৰিলে আৰু সেই 40 বছৰৰ মাজত মূৰত আজিৰ এই বিশেষ দিনটোত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তো ভালে কুশলে যিহেতু চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তাৰ বাবে তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এতিয়া যিহেতু আগতে আমাৰ ছেকেণ্ড অচি সঞ্জনজ্যোতি চৌধুৰী যেনেদৰে কৈ গ'ল, ফাৰ্ষ্ট ইনিংছ হৈহে গৈছে, এতিয়া ছেকেণ্ড ইনিংছ আৰম্ভ হ'ব। তো ছেকেণ্ড ইনিংছলৈকে তেখেতক আমি বেষ্ট উইচেছ জনাইছোঁ মোৰ ফালৰ পৰা। মই চাপৰ থানাত অহা আজি প্ৰায় 15 পৰা 16 মাহ হ'ল। তো 16 মান্থ। এই 16 মাহত এজন মানুহকে লগ পাইছোঁ বেটেলিয়নৰ, আমাৰ যি মোৰ আৰ্মছ পাৰ্টি আছে। তো পাংচুৱেল আৰু খুব কম কথা কয় আৰু মানে জোখত কথা কয়, আৰু কেতিয়াও কিবা এটা যদি মই কওঁ কেতিয়াও তেওঁ না কোৱা নাই। তো সঁচাকৈ তেখেতৰ মানে কাম কৰাৰ যি হেৰি আছে এইটোৰ পৰা তেওঁলোকৰ আমাৰ এতিয়া বৰ্তমান যি ষ্টাফ আছে তেওঁলোকে শিকিব লগা। মই ডাঠি ক'ব পাৰোঁ যে এতিয়া যিকেইজন আমাৰ বেটেলিয়নৰ বৰ্তমান মোৰ ইয়াতে আছে থানাৰ আমাৰ ষ্টাফ আছে, তেওঁলোকতকৈ তেওঁ সদায় আগত। তেওঁ হ'ব পাৰে বয়সত বেছি 60 ইয়াৰ্ছ ক্ৰছ কৰিব পাৰে, বাট তেওঁ সদায় আগত। তো গতিকে তেওঁৰ দৰে পাংচুৱেল হ'ব লাগে। তেওঁ সদায় ৰাতিপুৱা ডিউটিটো কৰি, লগতে যেতিয়া আমাৰ মন্দিৰত পূজাৰী নাথাকে তেখেতে পূজা পাতলতো আগভাগ লয়। আমাৰ কিবা অনুষ্ঠান হ'লেও তেওঁ সদায় আগত থাকে। তো গতিকে এনেকুৱা ধৰণৰ হ'ব লাগে, সদায় আগ্ৰহ হৈ থাকিব লাগে, নিজে আগুৱাই আহিব লাগে যিকোনো অনুষ্ঠানত, আৰু সেইটো তেওঁৰ পৰা শিকিব লাগে। আমাৰ বেটেলিয়নসকলে সদায় তেওঁলোকে পিছতে থাকে। আজি যেনেকৈ অনুষ্ঠানটোত পিছুৱাই আছে, তেওঁলোকৰ এজন সভাপতি যাব চাকৰিৰ পৰা বিদায় মাগিছে। তো গতিকে সদায় আগত থাকিব লাগে। पीछे में रहने का क्या फायदा? अभी इस दुनिया में होने का क्या फायदा अगर आप है कि नहीं ये किसी को मालूम ही नहीं, तो आपका रहने का कोई फायदा नहीं। तो गतिके আপুনি যদি আছে আপোনাৰ অস্তিত্বটো সকলোৱে জানিব লাগে। আৰু মেজৰ যিমান দিন আছিল আমাৰ থানাত সদায় তেওঁ নিজৰ অস্তিত্বটো বজাই ৰাখিছে। তো তাৰ বাবে মই মেজৰৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ ৰ'ম। কেতিয়াবা খুব ধুনীয়া এডভাইচো দিছিল, যিহেতু হ'ব পাৰোঁ মই অফিচাৰ ইনচাৰ্জ অফ দ্য পুলিচ ষ্টেচন, বাট তেওঁ বৰ্তমান তেওঁ